শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি মেথছৰ কিছু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। ইতিমধ্যে আমি 2022ৰ যিটো এক্সাম মেডিকেল এক্সাম গ্ৰেড 4ৰ হৈছিল 10 লেভেলৰ ইয়াৰ কিছু প্ৰশ্ন আমি আগতে আলোচনা কৰিছো। আজি তাৰেই কিছুমান ৰৈ যোৱা প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াতে চাব প্ৰথম যেটো প্ৰশ্ন ইয়াতে দিয়া আছে আজিৰ আলোচনাৰ সেইটো হৈছে যদি x + 1/x = 4 হয় তেন্তে x² + 1/x² ৰ মান হৈছে। একেবাৰে সহজ প্ৰশ্ন এইটো এটা ফৰ্মুলাৰ ওপৰত আছে এই প্ৰশ্নটো। এইটো আমি প্ৰথমতে আমি ইয়াক আমি সলভ কৰিব চেষ্টা কৰিম। ইয়াতে কেনে ধৰণে আমি সলভ কৰিম সলভ কৰাৰ আগতে আমি কিছুমান ফৰ্মুলা আমি জানি ল'ব লাগিব। অভেদ আইডেন্টিটি কিছুমান আমি জানি ল'ব লাগিব। আমাৰ আইডেন্টিটি প্ৰথম যেটো আইডেন্টিটি আছে দ্বিপদ ৰাশিৰ বৰ্গৰ সূত্ৰ বুলি কয় সেইটো হল এনেকুৱা আছিল যে a + b হোল স্কয়াৰ ইকুৱেল a² + 2ab + b² এই এটা। তাৰপিছত এটা মাইনাসৰ আছিল a - b হোল স্কয়াৰ ইকুৱেল a² - 2ab + b²। এই দুটা সূত্ৰৰ পৰা এইটো সূত্ৰৰ পৰা আমি এটা অনুসিদ্ধান্ত পাওঁ সেইটো হল কি a² + b² ইকুৱেল a + b হোল স্কয়াৰ - 2ab এইটো এটা পাওঁ। আৰু ইয়াৰ পৰাও আমি এটা অনুসিদ্ধান্ত পাব পাৰো সেইটো হৈছে কি a² এইখিনিৰ পৰা ওলাইছো আমি itu hobo a - b whole square plus 2ab। যেতিয়া এইটো চিন প্লাস থাকে এইটো মাইনাস হয় এইটো মাইনাস থাকিলে এইটো প্লাস হয় এনেহেন ধৰণৰ। গতিকে এইখিনি বস্তু একেবাৰে প্ৰিলিমিনাৰী বস্তু দ্বিপদ ৰাশিৰ বৰ্গৰ সূত্ৰত এইখিনি আৰম্ভণিৰ কথা। তে এনেহেন ধৰণৰ আমি আইডেন্টিটি বিলাক অভেদ বিলাক আমি জানি ল'ব লাগিব। গতিকে ইয়াতে আমাৰ ইয়াৰ যিকোনো এটা অভেদ আমাৰ ইয়াতে ব্যৱহাৰ হ'ব। ইয়াতে আমি যদি খুব ভালদৰে লক্ষ্য কৰো আমাৰ এইটো অভেদ আমাৰ ব্যৱহাৰ হ'ব। 3 নম্বৰ অভেদটো আমাৰ এইটো অংশত ব্যৱহাৰ হ'ব। গতিকে আমি দেৰি নকৰি এতিয়া সলভ কৰিবলৈ আগবাঢ়িছো। এইটো আমি প্ৰথমতে লিখি লওঁ যে আমাৰ ইটোৰ মান ওলাব লাগে x² + 1/x²। ইয়াক আমি এনেকে লিখিব পাৰো x² + 1/x হোল স্কয়াৰ। এটো কৰাৰ লগে লগে এটো কি সূত্ৰত পৰিম এইটো সূত্ৰত a² + b² সূত্ৰত এই সূত্ৰটোত পৰি গ'ল। এতিয়া ইয়াৰ পিছৰ লাইনটো কি হ'ব a + b হোল স্কয়াৰ - 2ab একেবাৰে সহজ। এইটো আহিছে এই লাইনটো আহিছে ইয়াতে। এতিয়া ইয়াৰ পিছত লাইনটো কি হ'ব এইটো কেনসেল হৈ যাব ইয়াতে। ইয়াৰ মানটো কি x + 1/x ৰ মানটো কি আছে 4 আছে এটো 4 স্কয়াৰ হ'ল। আৰু ইয়াৰ মানটো এটোটো আৰু -2 হ'ল এটোটো কেনসেল হৈ গ'ল 2 থাকিল ইয়াতে। তে ইয়াতে কি এটো কি হ'ব 4 স্কয়াৰ মানে 16 2 ইকুৱেল কি হ'ব 14 হ'ব। গতিকে এইটোৱে হ'ল ইয়াৰ এনসার। গতিকে আমি ইয়াতে চাই ল'ব লাগিব অপচনত আমাৰ এইটো এনসার আছে নে নাই। আমি যদি চাও 2 নম্বৰ অপচনত এই এনসারটো আছে। গতিকে ইয়াৰ শুদ্ধ যেটো অপচন সেই অপচনটো হ'ব ডি। এনেকে আমি খুব সহজে খুব কম সময়ত আমি এনে ধৰণৰ প্ৰবলেম সলভ কৰিব পাৰো। গতিকে ইয়াতে এই অংকটোত মুখ্য কথা হ'ল কি এই সূত্ৰবিলাক আপোনাৰ মনত থাকিব লাগিব। এই সূত্ৰবিলাক যদি আপোনাৰ মনত থাকে তেতিয়া আপুনি খুব সহজে এনেহেন ধৰণৰ প্ৰবলেম বিলাক সলভ কৰিব পাৰিব। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহিছো। এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। এইটো এটা কালি উলিয়াব দিছে এটা সমবাহু ত্ৰিভুজৰ কালি উলিয়াব দিছে। এই প্ৰশ্নটো অলপমান দীঘল হ'ব। এইটো 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰে সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে কালিটো ওলাব দিছে। তে এনে এইটো প্ৰবলেমৰ ক্ষেত্ৰত এই প্ৰবলেমটোৰ ক্ষেত্ৰত আমি যেতিয়া যিকোনো ত্ৰিভুজৰ কালি উলিয়াব লগা হয় তেতিয়া কালি উলিয়াৰ কাৰণে এটা আমাৰ বিশেষ সূত্ৰ আছে। এই সূত্ৰটো আমি জানিব লাগিব। এই সূত্ৰটো কেনেহেন ধৰণৰ সেইটো আমি ইয়াতে আমি চাই লম। প্ৰথমতে ধৰা হ'ল ABC এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ।
এই ত্রিভুজটোৰ যদি পৰিসীমা যদি টুৱাইচ এছ হয়, টুৱাইচ এছ যদি পৰিসীমা হয়, পৰিসীমা মানে এইটো এ বি প্লাছ বি চি প্লাছ চি এ, অৰ্থাৎ ইয়াৰে বাহু কেইটাৰ দৈৰ্ঘ্য সমষ্টি যিটো সেইটো যদি পৰিসীমা হয়, যাক নেকি টুৱাইচ এছৰ দ্বাৰা আমি প্ৰকাশ কৰোঁ, তেতিয়া তাৰ পৰা আমি এছৰ মানটো উলিয়াব পাৰোঁ। এছ ইকুৱেল কি হ'ব, এইটো এ বি প্লাছ বি চি প্লাছ চি এ বাই 2। ইয়াতে এ বি আমি এ ধৰিলোঁ, বি চি আমি স্মল বি ধৰিলোঁ, আৰু এ চি আমি স্মল চি ধৰিছোঁ। এ বি স্মল এ বি চি বি স্মল বি আৰু এ চি আমি স্মল চি ধৰিছোঁ। তেতিয়া কি হৈ যাব, এছ ইকুৱেল এ প্লাছ বি প্লাছ চি বাই 2। এইটো এনেকুৱা নহয় যে এ বি এ ধৰিব লাগিব। যদি আপোনালোকে ইয়াৰ পৰাও ষ্টাৰ্ট কৰে, মানে বি চিৰ পৰা এইটো এ ধৰিব পাৰিব, এইটো বি ধৰিব পাৰিব, এইটো চি ধৰিব, এইটোলৈ কথা নাই। কিন্তু আমি কি পাম, এছৰ মানটো এনেকে উলিয়াম, সেইটো হৈছে কি এ প্লাছ বি প্লাছ চি বাই 2। এইটো ইয়াৰ পিছত আমাৰ যিটো কালি, অৰ্থাৎ এ বি চিৰ কালিটো কেনেকে ওলাব, সেইটো সূত্ৰটো হ'ল কি এনেকুৱা। ত্ৰিভুজ এ বি চিৰ কালি, এই সূত্ৰটো এনেকুৱা হ'ব, কালিৰ যিটো সূত্ৰ সেইটো এনেকুৱা হ'ব, ৰুট অভাৰ এছ আহিলে এছ মাইনাছ এ, এছ মাইনাছ বি আৰু এছ মাইনাছ চি, এনেকে আমাৰ সূত্ৰটো হ'ব। ত্ৰিভুজ এ বি চিৰ কালি ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি, এনেকুৱা যিটো সূত্ৰ, এই সূত্ৰটোক হিৰণৰ সূত্ৰ বুলি কয়, হিৰনছ ফৰ্মুলা। এই সূত্ৰৰ সহায়ত আমি যিকোনো ত্ৰিভুজৰ কি উলিয়াব পাৰো, কালি অনায়াসে উলিয়াব পাৰো। এনে আমি ত্ৰিভুজৰ কালি উলিয়াব লাগিলে আমাৰ যিটো বেছিক ধাৰণা আছে, সেইটোত আমাৰ কি লাগে, ভূমি লাগে, উন্নতি লাগে। কিন্তু আমাৰ ত্ৰিভুজতে এই উন্নতিটো নাথাকে। গতিকে ইয়াৰ ক্ষেত্ৰত এটাই অসুবিধা আছে যে উন্নতি নহলেও যদি আমাৰ বাহু কেইটাৰ মাপ দিয়া থাকে, তেতিয়া আমি অনায়াসে কি কৰিব পাৰো, ত্ৰিভুজটোৰ কালি ওলাব পাৰো। ইয়াতে আমি যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো আমি উদাহৰণটো ল'ব পাৰো। কিন্তু ইয়াতে আমাৰ এইটো অংকত আমাৰ এটা সুবিধা আছে। এই সুবিধাটো হৈছে কি, 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰে সমবাহু ত্ৰিভুজ। ত্ৰিভুজটো কি বুলি কৈছে, ইয়াতে সমবাহু ত্ৰিভুজ বুলি কৈছে। সমবাহু ত্ৰিভুজ বুলি ক'লে এই এ বি বি চি আৰু চি এ সমান হ'ব। গতিকে ইয়াতে আমি যদি মানকেইটা এতিয়া চবতে কি হৈ যাব, ইয়াতে মানবিলাক ইয়াতে এ মানো 12 হ'ব, বিৰ মানো 12 হ'ব, চিৰ মানো 12 হ'ব, এইটো অংকৰ ক্ষেত্ৰত। গতিকে ইয়াত আমাৰ সমস্যা নাই, এইটোত আমাৰ খুব সহজতে আমি উলিয়াব পাৰিম। গতিকে আমি এতিয়া সমাধানলৈ আগবাঢ়িছো। এইখিনি আমি অলপ মুছি ল'ব পাৰো। এইখিনি অলপ জানাৰ কাৰণে আমি এনেকে থৈ দিলো, এইখিনি আমি মুছি ল'ব পাৰো। এতিয়া চাব, ইয়াতে তাৰ মানে কি দিয়া আছে, ত্ৰিভুজ এ বি চিৰ কালি, ইয়াতে এ বি বি চি আৰু চি এ, এইটো কিমান দিয়া আছে, 12 সেন্টিমিটাৰ সমান দিয়া আছে। গতিকে এইটোত চাব, এছ ইকুৱেল কি হ'ব, এছ 12, ইটোও 12, ইটোও 12 বাই 2। এইটো কিমান হ'ব, 3টা 12 যোগ কৰিলে 36 হয়, 2 হয়, এইটো কি হ'ব, 18 হ'ব। গতিকে এছটো কি পালো আমি, 18 সেন্টিমিটাৰ সূত্ৰ মতে। এতিয়া আমাৰ এ বি চিৰ কালি, ত্ৰিভুজ এ বি চি, ত্ৰিভুজটো এ বি চি আমি ধৰি লৈছো, এইটো এ বি চিৰ কালিটো কি হ'ব, আমাৰ সূত্ৰ, হিৰণৰ সূত্ৰ মতে ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ, এছ মাইনাছ বি আৰু এছ মাইনাছ চি, এনেকুৱা পূৰণ হৈ আছে। এতিয়া এছৰ মানটো আমি ইয়াতে বহুৱাই দিছো, 18। এছ মাইনাছ এ মানে 18ৰ পৰা 12 বিয়োগ কৰিব লাগিব, 18ৰ পৰা 12, চবতে 12 12 বিয়োগ হ'ব, 18ৰ পৰা 12, 18ৰ পৰা 12, এনেকে বিয়োগ হ'ব। যেহেতু এইটো এটা সমবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজৰ বাহুকেইটা যেহেতু সমান, গতিকে এ বি আৰু চি কি হ'ব, সমান হ'ব। আমি ইয়াত লিখি থব পাৰো দৰকাৰ হ'লে, যে ইয়াত এ ইকুৱেল বি ইকুৱেল চি
কিমান হ'ব 12 সেন্টিমিটাৰ এটো আমি লিখি থব পাৰো আচ্ছা এতিয়া এইখিনি চাব এটো হ'ব 18 এটো 6 হল এটোও 6 হল আৰু এটোও 6 হল এতিয়া এইখিনি আমি সিম্পলিফাই কৰিম এইখিনি সিম্পলিফাই কৰিলে এটো আমি 3 পূৰণ 6 কৰি লব পাৰো তেতিয়া 6 কেইটা পালো 4টা পালো 6 4টা যদি পাও পূৰণ 4টা পূৰণ পাও 3 এটো 6 স্কয়াৰ এটো আমি 6 স্কয়াৰ কৰি লব পাৰো তেতিয়া ইয়াতে আমাৰ কি হ'ব এই 6 টো বাহিৰ 6 স্কয়াৰৰ 6 আহিল বাহিৰত এই 6 স্কয়াৰৰ পৰা 6 বাহিৰত আহিল আৰু ভিতৰত থাকিল 3 ইয়াৰ এককটো কি হ'ব সেন্টিমিটাৰ স্কয়াৰ যেহেতু সেন্টিমিটাৰত আছে গতিকে এটো কি হ'ব 6 6 গুণ 36 36 √3 সেন্টিমিটাৰ স্কয়াৰ এটো এনসার 36 √3 সেন্টিমিটাৰ স্কয়াৰ ইয়াতে আমি সাম অপচন আছে নেকি আমি দেখিছো যে ডি নম্বৰ অপচনৰ এই উত্তৰটো আছে গতিকে এটো এটা শুদ্ধ অপচন হ'ব 36 সেন্টিমিটাৰ স্কয়াৰ এনেকে আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি এই অংকটো খুব সহজতে কৰিব পাৰো গতিকে এনেহেন ধৰণৰ যদি প্ৰবলেম আহে আপোনালোকৰ যে হিৰণৰ সূত্ৰটো আপোনালোকে যদি মনত ৰাখিব পাৰে তেতিয়া খুব সহজে কি হ'ব এই এনেহেন ধৰণৰ প্ৰবলেমটো আপোনালোকে সলভ কৰিব পাৰিব গতিকে বেছি টান নহয় অভ্যাস কৰিলে এইবিলাক মনত ৰৈ যাব গতিকে এইটো বেছি দিগদাৰ নহয় গতিকে এইখিনি আজি আমি দুটা প্ৰশ্ন এইটো ভিতৰত আলোচনা কৰিলো কেনেকুৱা লাগিছে আপোনালোকে মোৰ কমেন্টত গৈ কমেন্ট কৰিব আৰু যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু নতুনকৈ চোৱা সকলক মই অনুৰোধ জনাও যে মোৰ চেনেলটো তেওঁলোকে সাবস্ক্ৰাইব কৰে এইখিনিয়ে আজিলৈ ইমানতে এৰিছো শুভৰাত্ৰি ধন্যবাদ